আজি আমি মাননীয় সংমণ্ডল বনপ্ৰাধিকাৰী বিষয়াৰ নিৰ্দেশ মৰ্মে আৰু মাননীয় ৰংজুলি আঞ্চলিক বন বিষয়াৰ সহযোগত আমি ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ সমূহ বন কৰ্মচাৰী বৃন্দই লগ হৈ প্ৰথমতে আমি বুদলুং সংৰক্ষিত বনাঞ্চল পাহাৰ অঞ্চলত আমি ৰাবাৰ আৰু তামোলৰ গছ প্ৰায় 15 হেক্টৰমান আমি উচ্ছেদ কৰিবলৈ সক্ষম হওঁ। পৰৱৰ্তী আমি আহি দেউচিলা সংৰক্ষিত বনাঞ্চলত উপস্থিত হৈছোঁ আৰু ইয়াত আমাৰ তামোলৰ বাগান উচ্ছেদ কাৰ্য চলি আছে আৰু ইয়াতো মষ্ট প্ৰবলি আমাৰ ইয়াত 15 হেক্টৰমান তামোলৰ বাগান আমি উচ্ছেদ কৰিম। কাৰীসকলৰ লৈ মোৰ এটাই বাৰ্তা থাকিব, যিহেতু বেদখল ইতিমধ্যে বহুত বনাঞ্চলত হৈছে, বিভিন্ন ধৰণে তামোল বা ৰাবাৰ বা ইত্যাদি কল বিভিন্ন ধৰণে বনাঞ্চলত বেদখল কৰি আছে। তো মই মানুহসকলক বা বেদখলকাৰীসকলক আহ্বান জনাম যাতে পুনৰাই নতুনকৈ কোনো ধৰণৰ বেদখল কৰাৰ চেষ্টা নকৰে, বনাঞ্চল সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে। এই মোৰ বাৰ্তা। উচ্ছেদ চলি আছে, আকৌ চলিব, আৰু যদি ক'ৰবাত নতুনকৈ বেদখল কৰাৰ প্ৰস্তুতি চলিছে সেইবিলাকো আমি উচ্ছেদ কৰিম। আৰু মই আহ্বান জনাম যাতে পুনৰাই কোনো বনাঞ্চলত আকৌ উচ্ছেদ কৰাৰ মানে ব্যৱস্থা হৈছে চিন্তা নকৰে, বেদখল কৰাৰ যাতে কোনো চেষ্টা নকৰে, সেইবিলাকৰ প্ৰতি আমি ব্যৱস্থা ল'ম। গোৱালপাৰা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া মহোদয়ৰ নিৰ্দেশ মৰ্মে আজি মই ৰংজুলি আঞ্চলিক বন কাৰ্যালয়ৰ অধীনস্থ কৰ্মচাৰীসকলৰ লগত লৈ বুদলুং সংৰক্ষিত বনাঞ্চলত প্ৰায় 15 পৰা 20 হেক্টৰ তামোল বাগান আৰু ৰাবাৰ বাগান উচ্ছেদ কৰিবলৈ সক্ষম হওঁ আৰু দেউচিলীয়া সংৰক্ষিত বনাঞ্চলত প্ৰায় 10 পৰা 15 হেক্টৰ তামোল বাগান উচ্ছেদ কৰিবলৈ সক্ষম হওঁ। মানে আচলতে মাজে মাজে চলিয়ে থাকিব আমাৰ এই অভিযান। যোৱা বছৰো চলিছিল, এই বছৰ আমাৰ নতুনকৈ আৰম্ভ হৈছে, আজিৰ পৰা আমি আৰম্ভণি কৰিছোঁ আৰু নিশ্চয় এই অভিযান আমাৰ চলিয়ে থাকিব। পৰৱৰ্তী হতে চলা পৰৱৰ্তী আৰু এনেকুৱা বেদখল আছে নেকি ছাৰ অভিযান চলাবলগীয়া? আছে। গতিকে গোটেইবোৰ যিবিলাক বেদখলকাৰী আছে, বেদখলকাৰীয়ে তামোল বাগান বা ৰাবাৰ বাগান কৰিছে, এইবিলাক পৰ্যায়ক্ৰমে আমি উচ্ছেদ অভিযান চলাই থাকিম। আৰু নতুনকৈ বেদখল কৰিবলগীয়া যিখিনি ভাবি আছে তেওঁলোকৰ নতুনকৈ যিসকলে আগতে এনক্ৰচমেণ্ট কৰিছে বা দখল কৰিছে, নতুনকৈ আৰু কোনো মানুহে আমি পুৰণাবিলাক যেতিয়া উচ্ছেদ কৰিম, নতুনকৈ কোনো ধৰণৰ মানুহে এনক্ৰচমেণ্ট কৰাৰ কাৰণে সাহস নকৰিব। গাঁও উচ্ছেদ হোৱাৰ সম্ভাৱনা আছে নেকি ছাৰ? গাঁৱৰ সেইটো যদি কোৰ্টৰ পৰা কিবা আহে, জাননী আহে আমালৈ, আমাক যদি উপদেশ দিয়ে, তেতিয়াহ'লে নিশ্চয় আমি গাঁও উচ্ছেদ কৰাৰ কাৰণে চেষ্টা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।